ভাৰতৰ আটাইতকৈ ভয়ংকৰ আৰু তথাকথিত অভিশপ্ত ঠাইৰ কথা উঠিলেই সৰ্বপ্ৰথমে যিটো নাম মনলৈ আহে সেয়া হৈছে ৰাজস্থানৰ ভানগড় দুৰ্গা। এই দুৰ্গাটোক লৈ শতাধিক বছৰ ধৰি এক ভয়ংকৰ লোককথা প্ৰচলিত হৈ আহিছে। কোৱা হয় এই ৰাজ্যত ৰত্নাৱতী নামৰ এগৰাকী অতিশয় সুন্দৰ ৰাজকুমাৰী বাস কৰিছিল। তেওঁৰ সৌন্দৰ্যৰ কথা দূৰ দূৰণিলৈ বিয়পি পৰিছিল। সেই সময়ত এজন তান্ত্ৰিক বা কলা যাদু কৰা ব্যক্তি ৰাজকুমাৰীৰ প্ৰেমত পৰে, কিন্তু তেওঁ জানিছিল যে ৰাজকুমাৰীয়ে কেতিয়াও তেওঁক গ্ৰহণ নকৰিব। এদিন তান্ত্ৰিকজনে কলা যাদুৰ সহায়ত ৰাজকুমাৰী ব্যৱহাৰৰ বাবে সুগন্ধি আতৰত মন্ত্ৰ প্ৰয়োগ কৰে। তেওঁৰ উদ্দেশ্য আছিল সেই তেল ব্যৱহাৰ কৰাৰ লগে লগে ৰাজকুমাৰী তেওঁৰ বশ হৈ পৰিব। কিন্তু ৰাজকুমাৰীয়ে এই ষড়যন্ত্ৰৰ কথা গম পাই তেওঁ সেই পাৰফিউমৰ বটলটো এটা ডাঙৰ শিলত পেলাই দিয়ে। মন্ত্ৰৰ প্ৰভাৱত শিলটো তান্ত্ৰিকজনৰ ফালে বাগৰি যায় আৰু তেওঁক চেপি ধৰে। মৃত্যুৰ আগমুহূৰ্ততে তান্ত্ৰিকজনে ভয়ংকৰ অভিশাপ দিয়ে, এই সমগ্ৰ নগৰী ধ্বংস হৈ যাব। ইয়াত বাস কৰা সকলো মানুহ মৃত্যুৰ মুখত পৰিব আৰু ইয়াত কেতিয়াও কোনো মানুহ সুখেৰে বাস কৰিব নোৱাৰিব। লোকবিশ্বাস অনুসৰি সেই অভিশাপৰ ফলতে কিছুদিনৰ ভিতৰতে ভানগড় সম্পূৰ্ণ ধ্বংস হৈ যায়। আজিও বহুতে বিশ্বাস কৰে যে সূৰ্যাস্তৰ পিছত এই দুৰ্গাত আত্মাবোৰ ঘূৰি ফুৰে। স্থানীয় লোকসকলে কয় নিশা অদ্ভুত শব্দ, হাঁহি কান্দন আৰু খোজৰ শব্দ শুনা যায়। এই কাৰণে বহুতে ভানগড়ক ভাৰতৰ আটাইতকৈ জয়াল ঠাই বুলি কয়। কিন্তু বন্ধুসকল, এই কাহিনীটোৰ কোনো ঐতিহাসিক প্ৰমাণ আজিলৈকে পোৱা নাই। ইতিহাসবিদসকলৰ মতে ভানগড় দুৰ্গা 16 শতিকাত নিৰ্মাণ কৰা হৈছিল। সেই সময়ত ইয়াত এখন সমৃদ্ধ নগৰ গঢ় লৈ উঠিছিল। কিন্তু পিছলৈ অঞ্চলটো তীব্ৰ পানীৰ অভাৱত, দীৰ্ঘদিনীয়া খৰাং আৰু যুদ্ধৰ ফলত মানুহে ধীৰে ধীৰে এই নগৰ এৰি যাবলৈ বাধ্য হয়। ফলস্বৰূপে নগৰীখন জনশূন্য হৈ পৰে। বন্ধুসকল, এতিয়া আহিছোঁ ৰাজস্থানৰ জয়ছালমেৰৰ ওচৰত অৱস্থিত কুলধৰা গাঁৱলৈ। এই গাঁওখনক ভাৰতৰ আটাইতকৈ ৰহস্যময় আৰু তথাকথিত অভিশপ্ত গাঁওসমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। কোৱা হয় প্ৰায় 200 বছৰ আগতে এই গাঁওখনত পালিৱাল ব্ৰহ্মাক্ষণসকলে সুখে শান্তিৰে বাস কৰিছিল। কিন্তু সেই সময়ত অঞ্চলটোৰ শক্তিশালী মন্ত্ৰী ছালিম সিঙে গাঁৱৰ মুখীয়াজনৰ সুন্দৰী জীয়েকক জোৰকৈ বিয়া কৰাব বিচাৰিছিল। তেওঁ হুমকি দিছিল যে যদি তেওঁৰ ইচ্ছা পূৰণ নহয় তেন্তে গাঁওখন ধ্বংস কৰি পেলাব। গাঁৱৰ মানুহে নিজৰ সন্মান আৰু জীয়েকজনীক ৰক্ষা কৰিবলৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এটা নিশাৰ ভিতৰতে কেৱল কুলধৰা নহয়, ওচৰৰ আন বহুতো গাঁৱৰ মানুহে নিজৰ ঘৰ-বাৰী, খেতিপথাৰ আৰু সকলো সম্পত্তি এৰি অজ্ঞাত ঠাইলৈ গুচি যায়। যোৱাৰ আগতে তেওঁলোকে কোৱা হয় যে এই গাঁওখনক অভিশাপ দি গৈছিল। ইয়াতে কেতিয়াও আৰু কোনো মানুহে স্থায়ীভাৱে বসবাস কৰিব নোৱাৰিব। আজিও বহুতে দাবী কৰে যে নিশা এই গাঁওখনত অদ্ভুত খোজৰ শব্দ, মানুহৰ কথা বতৰা আৰু নাৰীসকলৰ পায়েলৰ শব্দ শুনা যায়। কিছুমান পৰ্যটকেও ইয়াত অস্বাভাৱিক অনুভূতি হোৱা বুলি দাবী কৰিছে, কিন্তু ইতিহাস আৰু গৱেষণাই এক বেলেগ ছবিহে দেখুৱায়। বুৰঞ্জীবিদসকলৰ মতে ছালিম সিঙৰ অত্যাচাৰৰ কাহিনী লোককথাৰ অংশ হ'ব পাৰে, কিন্তু গাঁওখনৰ পৰিত্যাগ কৰাৰ মূল কাৰণ আছিল অৰ্থনীতি আৰু প্ৰাকৃতিক সমস্যা। সেই সময়ত অঞ্চলটোত দীৰ্ঘদিন ধৰি বৰষুণ কম হৈছিল, ফলত পানীৰ উৎস ক্ৰমে শুকাই যাবলৈ আৰম্ভ কৰে আৰু পানী নোহোৱাত কৃষিকাজ সম্পূৰ্ণ ধ্বংস হয়।
ইয়াৰ লগতে সেই সময়ৰ শাসকসকলে অধিক কৰ আদায় কৰিছিল। কৃষিৰ পৰা আয় নথকাৰ পিছতো অধিক কৰ দিবলগীয়া হোৱাত মানুহৰ জীৱন অতি কঠিন হৈ পৰে। শেষত নিজৰ জীৱন আৰু পৰিয়াল বচাবলৈ তেওঁলোকে কুল ধৰা এৰি অন্য ঠাইলৈ নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। গৱেষকসকলে আজিলৈকে কুল ধৰাত কোনো অলৌকিক শক্তি বা অভিশাপৰ বৈজ্ঞানিক প্ৰমাণ বিচাৰি পোৱা নাই। বৰ্তমান কুল ধৰা ভাৰতৰ এক জনপ্ৰিয় ঐতিহাসিক পৰ্যটনস্থলী। প্ৰতি বছৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে ইয়ালৈ আহি এই পুৰণি গাঁওখনৰ ইতিহাস আৰু স্থাপত্য চাবলৈ আহে। সেয়েহে কুল ধৰাৰ প্ৰকৃত ৰহস্য কোনো অভিশাপ নহয়, বৰঞ্চ ইতিহাস, পানীৰ সংকট আৰু সেই সময়ৰ সামাজিক অৰ্থনৈতিক পৰিস্থিতিতহে। বন্ধুসকল, এতিয়া আহিছো গুজৰাটৰ চহৰৰ ওচৰত অৱস্থিত ডুমছ বিচলৈ। প্ৰথম দৃষ্টিত এই সমুদ্ৰৰ তীৰখন সাধাৰণ বিচৰ দৰে লাগে, কিন্তু বেলি ডুব যোৱাৰ লগে লগে ঠাইখনক লৈ বহু ভয়ংকৰ কাহিনী শুনিবলৈ পোৱা যায়। লোকবিশ্বাস অনুসৰি বহু শতিকা আগতে এই অঞ্চলটো শ্মশান হিচাপে ব্যৱহাৰ কৰা হৈছিল। অসংখ্য মৃতদেহ ইয়াত দাহ কৰা হৈছিল। সেইবাবে বহুতে বিশ্বাস কৰে যে আজিও মৃতকৰ আত্মাবোৰ এই বিচৰত ঘূৰি ফুৰে। স্থানীয় লোকসকলে কয়, গভীৰ নিশা কোনোবা মানুহে নিজৰ নাম ধৰি মাতি থকা যেন শব্দ শুনা যায়। কেতিয়াবা কাৰোবাৰ কান্দোন, হাঁহি বা খোজৰ শব্দ শুনিবলৈ পোৱা যায় বুলি বহুতে দাবী কৰে।